हेलो नमस्कार विद्या कोचिंग किताबर C-TET पेपर 2 साइंसर क्लासले আপোনালোক সকলোকে স্বাগতম জনাইছো নিউ এনসিইআরটি আৰু ওল্ড এনসিইআরটি দুইখন কিতাপে আমি চাম সাইন্সৰ কাৰণে ঠিক আছে আমি নিউ এনসিইআরটিত নো কি আছে তাৰ কাৰণে এটা ইন্ট্ৰোডাকচন ক্লাস আমি কৰিছিল আৰু তাৰ পাছৰ এটো ফাৰ্স্ট ক্লাস হ'ব যত আমি কিউৰিওসিটি নামৰ যিখন এনসিইআরটি নতুনকৈ দিয়া কিতাপ সেইখন আমি পঢ়িবলৈ গৈ আছো আজিৰ পৰা আমি কি কৰিছো ক্লাস 7 ৰ কিউৰিওসিটি আৰম্ভ কৰিছো 7 ৰ 8 ৰ 6 ৰ এই ধৰণে আৰম্ভ হৈ গৈ আছে তো আজি আমি কৰিব গৈ আছো ক্লাস 7 ৰ কিউৰিওসিটিৰ চেপ্টাৰ নম্বৰ 1 ৰ পৰা 4 লৈকে যদি সকলো অডিও ভিডিও ক্লিয়াৰ আছে মোক এবাৰ জনাই দিব আপোনালোকে যে অডিও ভিডিও যদি ক্লিয়াৰ আছে এবাৰ জনাই দিব যেতিয়া আমি কি কৰিব পাৰো এই ক্লাসটো আগবঢ়াব পাৰো ঠিক আছে তো পেপাৰ 2 সায়েন্স ঠিক আছে আমি ইন্ট্ৰোডাকচন চাইছিলো কি চেপ্টাৰ আছে কি নাই গোটেখিনি কথা আলোচনা হ'ল ঠিক আছে ওকে তো আমি আৰম্ভ কৰিছো আৰু যিসকলে কোৰ্স এতিয়ালৈকে লোৱা নাই এই গোটেই ক্লাসটো চোৱাৰ পাছত লৈ ল'ব আপোনালোকে ওকে আৰম্ভ কৰিছো তো এই চেপ্টাৰটোত মানে এই ক্লাসটোত আমি চাব গৈ আছো ফাৰ্স্ট চেপ্টাৰৰ পৰা ফোৰ্থ চেপ্টাৰলৈকে ঠিক আছে ওকে তো ফাৰ্স্ট চেপ্টাৰটোৰ নাম কি মই আপোনালোকক অলপ ইংৰাজী জানে বুলিয়ে ধৰি লম ঠিক আছে কাৰণ আপোনালোক সকলো সায়েন্সৰ পেপাৰটো দিব গৈ আছে তো সেই কাৰণে মানে জানে বুলি ধৰি লম না আপোনালোকে জানেই Okay, the ever evolving world of science. So chapter to naam ki the ever evolving world of science. So ever evolving world of science এই chapter to amak introduction দিব যে আমি কি chapters বিলাক কত কি ধৰণৰ কি কথা বিলাক পঢ়িবলৈ পাম তো simply ever evolving শব্দটো বা টাৰ্মটোৰ মিনিং হৈছে যে something that is constantly changing যেটো বস্তু আপোনাৰ কি হয় সলনি হৈ থাকে ইমপ্ৰুভিং হৈ থাকে ডে বাই ডে ইয়াত কিবা ইম্প্ৰোভাইজেশন কৰা হয় অন তোমাৰ কি হ'ব ওভাৰ টাইম দিব তোমাৰ কি হ'ব তোমাৰ তুমি ইমপ্ৰুভিং লিখা বা ডেভেলপিং লিখা ওভাৰ টাইম তো কি লিখিব লাগিব এটা দা এভাৰ ইভলভিং মিনিং তো আমি একদম ধীৰে স্থিৰে যাম গোটেই বস্তুবিলাক এভাৰ ইভলভিং মিনিং কি হয় মিনিং অফ এভাৰ ইভলভিং কি হ'ব something constantly changing কিবা এটা বস্তু তোমাৰ কি হয় চেঞ্জ হৈ থকা বা ইমপ্ৰুভ হোৱা ঠিক আছে বা ইমপ্ৰুভ or developing over time তো সময়ৰ লগে লগে বস্তুবিলাকৰ হলনি হোৱা বা ডেভেলপমেন্ট হোৱা যেনে স্যাৰ সায়েন্সৰ ক্ষেত্ৰত আমি ইয়াক কি দৰে ইউজ কৰিম यस তো সায়েন্সৰ ক্ষেত্ৰতে আমাক কোৱা হৈছে আমি তা মানে আমাক কৈছে যে টপিকস লাইক ফটোসিনথেসিস হৈ গল তোমাৰ ইলেক্ট্ৰিসিটি হৈ গল তো এইবিলাক তোমাৰ কি হ'ব সায়েন্সৰ এটা পাৰ্ট হয় বায়োলজিত এটা সোমাই যাব ঠিক আছে এটা তোমাৰ ফিজিক্সত পৰিব এটা কেমিষ্ট্ৰিত পৰিব তো সেই ধৰণে আমি কি কৰিম ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এই সায়েন্সৰ তিনিটা পাৰ্ট আমি পঢ়িব গৈ আছো ইয়াৰ পাছৰ চেপ্টাৰ কেইটাত আমি কি কৰিব আমি ডিটেইল চাব গৈ আছো যে কোনটো সেক্টৰত কিমানখিনি মানে ডেভেলপমেন্ট ডে টু ডে লাইফত কি লাগে তো সায়েন্সৰ এই তিনিটা সেগমেন্টৰ বিষয় আমি কি কৰিব গৈ আছো পঢ়িব গৈ আছো মাত্ৰ ফাৰ্স্ট চেপ্টাৰটো এটা কি হয় ইন্ট্ৰোডাকচন হয় যে আমি কি চেপ্টাৰ পঢ়িব গৈ আছো ঠিক আছে ওকে তো ফাৰ্স্ট চেপ্টাৰত হিমান বেছি একো নাই তো হল তোমাৰ সেকেন্ড চেপ্টাৰ কি আছে এক্সপ্লোৰিং সাবষ্টেন্সেস এসিড বেস এন্ড নিউট্ৰেল ঠিক আছে তো এই চেপ্টাৰটো আৰম্ভ হৈছে এটা বিশেষ দিনৰ পৰা নাম কি বিশেষ দিনটো কি 28 ফেব্ৰুৱাৰী নেশনাল সায়েন্স ডে এটো হৈ গল আপোনাৰ কাৰণে এটা ইম্পৰ্টেন্ট কোৱেশ্চন মই গুটে এনসিইআরটি খনৰ পৰা এই চেপ্টাৰটোৰ পৰা আপোনাৰ কাৰণে ইম্পৰ্টেন্ট পইণ্টটো বাছি উলিয়াম একো চিন্তা কৰিব নালাগে তো এটো এক নম্বৰ এটা পইণ্ট আপুনি লিখি ৰাখক যে 28 ফেব্ৰুৱাৰী দিনটো নেশনাল সায়েন্স ডে হিচাপে সেলিব্ৰেট কৰা হয় ঠিক আছে আৰু সেই দিনটো তোমাৰ কি আছিল এখন কিবা এক্সিবিশন আছিল সেই চেপ্টাৰটোত ওকে তো তাত তোমাৰ কি হয় নেচাৰৰ কথা কয় যে আৱাৰ সায়েন্স ল্যাবৰেটৰী তো নেচাৰত কি পোৱা যায় বুলি কৈছে সায়েন্স ল্যাবৰেটৰী হিচাপে তুমি লিটমাছক ইয়াত কি কৈছে ইউজ কৰিছে তো আমি এই লিটমাছৰ পৰা আৰম্ভ কৰিম যে চেপ্টাৰটোৰ নাম হৈ গল কি গম পাইছে নে এসিডিক বেসিক এন্ড নিউট্ৰেল এসিড মানে হৈ গল অম্ল বেসিক মানে হৈ গল ক্ষাৰ নিউট্ৰেল মানে হৈ গল আপোনাৰ লবণ বা মানে নিউট্ৰেল আৰু যি এসিডো নহয় বেসো নহয় কি হয় আমি এই গোটেই কথাখিনি আলোচনা কৰিম চেপ্টাৰটো আৰম্ভ হৈছে আপোনাৰ ইন্ডিকেটৰৰ পৰা তো ইন্ডিকেটৰ মানে কি হয় ইন্ডিকেটৰ তো ইন্ডিকেটৰ মানে কি হয় আমি সকলো দেখিছো বাইক চলাম বাইকত দুফালে দুটা লাইট লাগি থাকে আমি যদি বাফালে যাও তেতিয়া আমি সোফালৰ লাইটটো অন কৰি দিও নহয়
বাওঁফালে গ'লে বাওঁফাল লাইটটো অন কৰিম, সোঁফালে গ'লে সোঁফাল লাইটটো অন কৰি দিম। ঠিক আছে, তো ইণ্ডিকেটৰ বুলি কয়, ইণ্ডিকেট কৰে আমি কোনফালে যাম, আমাৰ গতি বা আমাৰ কি দিশটো আমাক নিৰ্ণয় কৰি দিয়ে, হয়নে? তো এই কিছুমান এনেকুৱা বস্তু আছে যিবোৰক আমি ইণ্ডিকেটৰ বুলি এইকাৰণে কওঁ যে আমাক সহায় কৰে, যে আমাক বস্তু এটা বুজাত সহায় কৰে, যে সেই বস্তু আমাক মানে দেখুৱাত সহায় কৰে যে সেই বস্তুটো কি হয়। তাৰমানে ছাৰ নাই বুজা। তো ইণ্ডিকেটৰ মানে সেই ধৰণৰ ছাবষ্টেন্স হয় যি আমাক মেজাৰমেণ্ট কৰিবলৈ সহায় কৰে বা যি আমাক গম পোৱাত সহায় কৰে এটা বস্তু এচিড নে বেছ হয়। কি হয়? এটা বস্তু এচিড নে বেছ হয়। ঠিক আছে, তো এই এচিড নে বেছ ইণ্ডিকেটৰে আমাক সহায় কৰিব। তো ইণ্ডিকেটৰ কেই ধৰণৰ আমি সেইটো জনাটো বহুত বেছি দৰকাৰ। ইণ্ডিকেটৰ হৈ গ'ল, তুমি গম পোৱা নাই, ইণ্ডিকেটৰ তুমি পাবা এটা নেচাৰেল পাবা। তো নেচাৰেল ইণ্ডিকেটৰ হৈ গ'ল এটা নেচাৰেল ইণ্ডিকেটৰ, নেচাৰেল ইণ্ডিকেটৰ বা প্ৰাকৃতিক সূচক বুলি ক'ব পাৰিবা তুমি। ঠিক আছে, যি তোমাৰ প্ৰাকৃতিকভাৱে পোৱা যাব। আৰু এটা হ'ব তোমাৰ কি সিনথেটিক ইণ্ডিকেটৰ, সিনথেটিক ইণ্ডিকেটৰ বা আৰ্টিফিচিয়েল ইণ্ডিকেটৰ, আৰ্টিফিচিয়েল ইণ্ডিকেটৰ। এই আৰ্টিফিচিয়েল ইণ্ডিকেটৰ তোমাৰ লেবৰেটৰীত প্ৰস্তুত হ'ব। ঠিক আছে, এইটো ক'ত হ'ব? লেবৰেটৰীত প্ৰস্তুত হ'ব। ঠিক আছে, ওকে। এই নেচাৰেল ইণ্ডিকেটৰৰ ভিতৰত তুমি যদি কোৱা যে ছাৰ লিটমাছ এটা ইম্পৰ্টেণ্ট হৈ গ'ল। ঠিক আছে, এই লিটমাছ কি হ'ব? তোমাৰ নেচাৰেল ইণ্ডিকেটৰ হয়। লিটমাছ নেচাৰেল ইণ্ডিকেটৰ হয়। তাৰপৰা তোমাৰ ঢেৰ আছে আৰু বস্তু আমি চামগে, হালধি পাবাগে তুমি। ঠিক আছে, ওকে। তো এইখিনি আমি ডিটেইল আলোচনা কৰিম। চ' পইণ্ট আমাৰ লিটমাছটো, লিটমাছক আমি ফ'কাছত ৰাখিছোঁ। লিটমাছ তোমাৰ কি হয়? এটা নেচাৰেল ইণ্ডিকেটৰ হয়, য'ক আমি নেচাৰৰ পৰা আমি তাক অবটেইন কৰোঁ। ওকে, তো লিটমাছক আমি লাইকেন নামৰ প্লান্ট আছে, তো এই লাইকেনৰ পৰা আমি কৰোঁ, এই লাইকেনৰ পৰা আমি কৰোঁ, ইয়াক আমি এক্সট্ৰেক্ট কৰোঁ। ঠিক আছে, লাইকেন। ঠিক আছে, তুমি গছত দেখিবা ভেঁকুৰবিলাক যে দেখা গছত, সেই ভেঁকুৰৰ পৰা কি হয়? তোমাৰ লাইকেনক কি কৰা হয়? এক্সট্ৰেক্ট কৰা হয় বা অবটেইন কৰা হয়। অবটেইন কৰা হয়। অবটেইন ফ্ৰম, কি হ'ব? অবটেইন ফ্ৰম লাইকেন। কি? আমি লিটমাছ লাইকেনৰ পৰা অবটেইন কৰোঁ। এই লিটমাছৰ কাম কি? এই লিটমাছৰ কাম হৈ গ'ল, ই আমাক দেখুৱাব এটা বস্তু এচিডিক নে বেচিছিক। ঠিক আছে, ওকে। তো এই ইণ্ডিকেটৰ আমি দুটা ভাগত ইয়াত ল'লো, এটা হ'ল তোমাৰ নেচাৰেল ইণ্ডিকেটৰ, এটা হৈ গ'ল নেচাৰেল ইণ্ডিকেটৰ, আৰু এটা হৈ গ'ল সিনথেটিক ইণ্ডিকেটৰ। এই ইণ্ডিকেটৰক আমি ফাৰ্ডাৰ ডিভিজন আৰু এটা প্ৰকাৰে কৰিব পাৰোঁ, যদি আমি সেইকেইটা লিখি দিওঁ ভাল হ'ব, হয়নে? আৰু PDF বিলাক এনেকে মই যিবোৰ লিখিছোঁ এইবিলাক চব পাই যায় আপোনালোকে, সেইকাৰণে মই অলপ ভালদৰে লিখিবলৈ চেষ্টা কৰোঁ। ঠিক আছে, ওকে। এটা হৈ গ'ল আপোনাৰ কি ক'লো মই, ইণ্ডিকেটৰ নেচাৰেল, এটা হ'ল তোমাৰ সিনথেটিক। ইয়াত যদি ফাৰ্ডাৰ ডিভাইড কৰোঁ, ইয়াত আমি কি পাম? আপুনি পাব এচিড বেছ ইণ্ডিকেটৰ, এচিড বেছ ইণ্ডিকেটৰ, এচিড বেছ ইণ্ডিকেটৰ। এচিড বেছ ইণ্ডিকেটৰ মানে কি? এতিয়া এচিড বেছ ইণ্ডিকেটৰ মানে হৈ গ'ল যিটো ইণ্ডিকেটৰ লগালে এচিড বা বেছত নিজৰ কালাৰ চেঞ্জ কৰে। তো তাক আমি লিখিব পাৰোঁ কালাৰ চেঞ্জ, কালাৰ চেঞ্জিং ইণ্ডিকেটৰ, কালাৰ চেঞ্জিং ইণ্ডিকেটৰ। কি লিখিবা? কালাৰ চেঞ্জিং ইণ্ডিকেটৰ। ক্লিয়াৰ হৈছে কি লাগে? কালাৰ চেঞ্জিং ইণ্ডিকেটৰ। ঠিক আছে, একদম ক্লিয়াৰ। কালাৰ চেঞ্জিং ইণ্ডিকেটৰ পুৰা আখৰ ভিজিবল, ওকে। তো কালাৰ চেঞ্জিং ইণ্ডিকেটৰ। আৰু এটা আপুনি পাব পাৰে অল ফেক্টৰী ইণ্ডিকেটৰ। কি হৈ যাব সেইটো? অল ফেক্টৰী ইণ্ডিকেটৰ, অল ফেক্টৰী ইণ্ডিকেটৰ। অল ফেক্টৰী ইণ্ডিকেটৰ মানে কি হ'ব? ফেক্টৰী, অল ফেক্টৰী ইণ্ডিকেটৰ। অল ফেক্টৰী ইণ্ডিকেটৰ মানে হ'ব এই তোমাৰ যিটো স্মেল হয়, এই স্মেল চেঞ্জ কৰিব। ঠিক আছে, এই তোমাৰ কি কৰিব? এই স্মেল চেঞ্জ কৰিব। ইণ্ডিকেটৰ, TOR। কি লিখিব লাগে? কি লিখি আছো? TOR। অল ফেক্টৰী ইণ্ডিকেটৰ কি হ'ব? এই তোমাৰ যিটো চেঞ্জ আছে আমাৰ স্মেল কৰাৰ, চেঞ্জ অফ স্মেল, চেঞ্জ অফ স্মেলক অল ফেক্টৰী বুলি কয়। ঠিক আছে, অল ফেক্টৰী মানে কি? চেঞ্জ অফ স্মেল। আমি যিটো গোন্ধ ল'ব পৰা যিটো ক্ষমতা, সেইটো কি বুলি কয়? অল ফেক্টৰী বুলি কয়। তো তাৰমানে গোন্ধৰ সলনি হ'ব। ঠিক আছে, ইয়াত কি হ'ব? গোন্ধৰ সলনি হৈ যাব, স্মেলৰ সলনি হৈ যাব। ডান। তো সেইকেইটা বিষয় আমি তাক কি বুলি কয়? ইণ্ডিকেটৰ বুলি কয়। তো ইণ্ডিকেটৰ কেইটা পালো আমি? দুই ধৰণৰ ইণ্ডিকেটৰ থাকে বুলি কৈছো প্ৰথমে। এটা হ'ল তোমাৰ নেচাৰেল ইণ্ডিকেটৰ, আৰু এটা হৈ গ'ল কি? আৰু এটা হৈ গ'ল সিনথেটিক ইণ্ডিকেটৰ। এটা কোৱা হ'ব তোমাৰ এচিড বেছ ইণ্ডিকেটৰ, যি তোমাৰ কি কৰিব? তোমাৰ কালাৰ চেঞ্জ কৰিব, যেনেকৈ হৈ গ'ল লিটমাছ। ইয়াৰ উদাহৰণ হৈ গ'ল তোমাৰ কি? লিটমাছ। ঠিক আছে, লিটমাছ, ওকে। ইয়াৰ উদাহৰণ হৈ গ'ল লিটমাছে তোমাৰ কালাৰ চেঞ্জ কৰিব। কি কালাৰৰ পৰা কি কালাৰ হ'ব? আমি যেতিয়া সেইটো এই এচিড বেছত সোমাম তেতিয়া মই ক'ম। ঠিক আছে, ওকে। তো তোমাৰ অল ফেক্টৰী ইণ্ডিকেটৰ তোমাৰ অনিয়ন হৈ যাব, ক্ল'ভ অইল হৈ যাব। ঠিক আছে, ক্ল'ভ অইল হৈ যাব, ভেনিলা এচেন্স হৈ যাব, ভেনিলা এক্সট্ৰেক্ট বা এচেন্স। ঠিক আছে, তো এইকেইটা বস্তু তোমাৰ কিহৰ এক্সাম্পল হ'ব? এইকেইটা বস্তু এক্সাম্পল হ'ব তোমাৰ কিহৰ? অল ফেক্টৰী ইণ্ডিকেটৰ। এইখিনিলৈকে যদি ক্লিয়াৰ, আমি আগলৈ আগবাঢ়িব পাৰোঁ। ঠিক আছে, ওকে। যদি ক্লিয়াৰ, আমি আৰু আগলৈ আগবাঢ়িব পাৰোঁ। ঠিক আছে, ক্লিয়াৰ আছে, ওকে। তো এতিয়া যাম আমি এচিড বেছ আৰু সল্টত আমি এতিয়া এণ্টাৰ কৰিম। আমি এতিয়া ক'ত কৰিম? এতিয়া এচিড বেছ আৰু সল্টত এণ্টাৰ কৰিম। ঠিক আছে, ওকে। এচিড কি হয়? বেছ কি হয়? সল্ট কি?
ফাৰ্ষ্টতে আমি চাম এচিড কি হয় হোৱাট ইজ এচিড এচিড এই এনেকুৱা ধৰণৰ সাবষ্টেন্স যিবিলাকৰ সোৱাদ টেঙা হ'ব যিবিলাকৰ সোৱাদ কি হয় টেঙা হয় আৰু লগতে এই যে আমি লিটমাছ পাইছিলো ইন্ডিকেটৰ হিচাপে লিটমাছ পেপাৰ বা লিটমাছ লিকুইড যিয়ে নহওক তোমাৰ এই লিটমাছক কি কৰিব ই তোমাৰ ৰেড কৰিব তো তোমাৰ ব্লুৰ পৰা ৰেড কৰিব যেটো হ'ব কি তোমাৰ এচিড বুলি গম পাই যাবা ঠিক আছে তো এচিড এটা এনেকুৱা সাবষ্টেন্স হ'ব যাৰ টেষ্ট কি হ'ব টেষ্ট টেঙা হ'ব টেষ্ট ইন sour ঠিক আছে তো তুমি এনেকৈ লিখাতকে অলপ উল্টা হৈছে লিখা sour in taste ঠিক আছে টেষ্টটো কি হ'ব তোমাৰ sour হ'ব 2 নম্বৰ এচিড কেনেকুৱা হ'ব 2 নম্বৰ এচিড কেনেকুৱা হ'ব ই ব্লু লিটমাছক কি কৰিব ৰেড কৰিব আৰু ব্লু লিটমাছক ৰেড কৰাৰ লগতে ই pH যে আছিল আমি যে আগতে পাইছিলো pH ভ্যালু pH মানে কি গম পায়নে নাপায় যদি মই কৈ দিম চিন্তা কৰিব নালাগে pH লেভেল তোমাৰ কিমান হ'ব 7তকে কি হ'ব কম হ'ব মানে 7তকে কি হ'ব pH লেভেল কিমান হ'ব less than 7 হ'ব pH value less than 7 হ'ব pH value মানে কি হ'ব pH এটা স্কেল হয় pH এটা কি হয় স্কেল হয় pH স্কেল কি হয় আমি সামগ্ৰী অলপ পাছত যে তোমাৰ কি হয় মেজারমেন্ট কৰে কি হয় এসিডিক নে বেসিক বস্তু ঠিক আছে তো যাৰ সোৱাদ টেঙা তা ইনো লেস দেন 7 হ'ব আৰু 7 হলে মানে নিউট্রাল হ'ব আমি তাৰ বিষয়ে জানো ওকে তো আৰু এটা যদি এসিডৰ ধৰ্ম লিখিব তুমি যোৱা কি হ'ব কোৰসিভ ইন নেচাৰ এসিড কি হ'ব তোমাৰ কোৰসিভ ইন নেচাৰ তাৰ আচৰণ কেনেকুৱা কোৰসিভ হয় আৰু কোৰসিভ মানে কি তোমাৰ ডিস্ট্ৰাকটিভ নেচাৰ ঠিক আছে তো তুমি লিখিব লাগিব it can damage metal or skin ই যদি স্কিন বা মেটেলত লাগি কই ধ্বংস কৰি দিব বা ডেস্ট্ৰয় কৰি দিব বা ড্যামেজ কৰি দিব হে কাৰণে এটো কোড ৰখা হয় গ্লাছৰ বটলত কি কৰা হয় তোমাৰ এই এসিডক ৰখা হয় তাতকে মোস্ট ইম্পৰ্টেন্ট পইণ্ট কি জানা এই এসিডে তোমাৰ H+ আয়ন ৰিলিজ কৰে ওয়াটাৰত বা একুয়াস সলিউশনত ঠিক আছে তো মোস্ট ইম্পৰ্টেন্ট পইণ্ট হ'ব acid are substances লিখা substance which release H+ ion in water তো এই ওয়াটার কি করে H+ আয়ন রিলিজ করে হাইড্রোজেন আয়ন কি করে ওয়াটার রিলিজ করে বা একুয়াস সলিউশনৰ রিলিজ কৰে হেতু হ'ব কি এসিড আৰু এসিডৰ কাৰণে একো দিগদাৰ পোৱা নাই এসিডৰ সোৱাদ কেনেকুৱা হ'ব টেঙা হ'ব বগা ই তোমাৰ ব্লু লিটমাছক ৰঙা কৰি দিব ক্লিয়াৰ কমপ্লিট কথা হৈ গল ওকে সো এসিডৰ এক্সাম্পল কেটামান তো দিয়ক HCl এসিড তো এক্সাম্পল কি লবা HCl মানে হাইড্ৰোক্লোৰিক এসিড এক্সাম্পল কি হ'ব এক্সাম্পল অফ এসিড কি হ'ব HCl হাইড্ৰোক্লোৰিক এসিড ফাউন্ড ইন ষ্টমাক ইয়া কোড পোৱা যায় ষ্টমাকক পোৱা যায় ঠিক আছে আৰু এটা তোমাৰ কি লব পৰা আৰু তুমি এক্সাম্পল কি লব পৰা সাইট্ৰিক এসিড কোড পোৱা যাব লেমন কোড পোৱা যাব লেমন বাদ দি পলাই বাকি তোমাৰ যিমান আছে তো লেমনটো পাবাই তুমি বাকি পিলা কি লিখিব লাগিব ফাউন্ড ইন সাইট্ৰিক ফুড সাইট্ৰিক যিবিলাক টেঙা জাতীয় ফুড আছে হয়নে সাইট্ৰিক ফুডস তুমি কি হ'ব সবতে তুমি কি পাবা তুমি সাইট্ৰিক এসিডটো পাবা ঠিক আছে ফাউন্ড ইন কি হ'ব যিবিলাক সাইট্ৰিক ফুড আছে সেইবিলাক তুমি কি পাবা ফ্ৰুটস বিলাক সবতে কি পাবা সাইট্ৰিক এসিড পাবা তো এখিলেগে একো দিগদাৰ পোৱা নাই ধুনিয়াকে বুজি পাইছা ওকে তো এতিয়া আমি এসিডক তো ক্লাসিফিকেশন কৰিব পাৰো এসিডক তো আমি ভাগ কৰিব পাৰো यस তো এসিডক যেতিয়া আমি ভাগ কৰিবলৈ যাও তেতিয়া আমি দুটা ভাগ কৰিম তো আমি যেনেকৈ অথনিত দুটা ভাগত আমি কাক ভাগ কৰিছিলো লিটমাছক ভাগ কৰিছিলো তাৰমানে আমি ইন্ডিকেটৰক ভাগ কৰিছিলো আমি ইয়াতো এসিডকো এনেকৈ ভাগ কৰিব পাৰিম ঠিক আছে ওকে তো এসিডক ক্লাসিফিকেশন যেতিয়া আমি কৰিম ইয়াকো আমি দুটা বেছতে কৰিম ঠিক আছে ক্লাসিফিকেশন অফ এসিড এইটা ইম্পৰ্টেন্ট হয় ক্লাসিফিকেশন অফ এসিড ঠিক আছে ক্লাসিফিকেশন অফ এসিড কি হ'ব মই কলো যে এটা তোমাৰ কি হ'ব নেচাৰেল এসিড ওকে নেচাৰেল এসিড
তো নেচাৰেল এচিডৰ ভিতৰত তুমি এক্সাম্পল কি ল'বা অলপ আগত যে আমি ল'লো সাইট্ৰিক এচিড লেক্টিক এচিড কি হ'ব ইয়াৰ লেক্টিক এচিড কি ল'লা লেক্টিক এচিড ঠিক আছে ওকে তুমি ইয়াত ল'লা বহুত এচিড আছে তেনেকৈ তোমাৰ যিবিলাক পোৱা যায় ফৰ্মিক এচিড ল'ব পাৰা ফৰ্মিক এচিড এইবিলাক তোমাৰ কি হ'ব নেচাৰেল এচিড হ'ব ঠিক আছে ওকে তাৰপৰা যদি তুমি ফাৰ্দাৰ ডিভাইড কৰা আৰু তুমি এটা কি পাবা তুমি কি পাবা মিনাৰেল এচিড কি পালা তুমি মিনাৰেল এচিড ওকে মিনাৰেল এচিড তো মিনাৰেল এচিড বা সিনথেটিক এচিড ঠিক আছে তো মিনাৰেল এচিড তোমাৰ কি সোমাব HCl কি সোমাব HCl হাইড্ৰক্লৰিক এচিড তুমি ইয়াত এটা এক্সাম্পল ল'লা হাইড্ৰক্লৰিক এচিড হিচাপে তুমি ল'লা তাৰপৰা তুমি আৰু বহুত ল'ব পাৰিবা তাত তুমি H2SO4 শুনিছা সালফিউৰিক এচিড বুলি কয় HNO3 শুনিছা নাইট্ৰিক এচিড বুলি কয় তো এইবিলাকো তুমি ইয়াত এক্সাম্পল হিচাপে ল'ব পাৰিবা কি ল'লা তুমি H2SO4 তোমাৰ কি হ'ব সালফিউৰিক এচিড সালফিউৰিক এচিড হয়নে ওকে তো তুমি আকৌ ল'লা HNO3 তুমি কি ল'লা এইটো নাইট্ৰিক এচিড ঠিক আছে নাইট্ৰিক এচিড তো এইবিলাকৰ কাম কি এই সালফিউৰিক এচিড তোমাৰ ক'ত ইউজ কৰা হয় ক'ব পাৰিবানে মোক সালফিউৰিক এচিড ক'ত ইউজ কৰা হয় সালফিউৰিক এচিড বেটাৰীত ইউজ কৰা হয় বেটাৰীজত ইউজ কৰা হয় আৰু নাইট্ৰিক এচিড ক'ত ইউজ কৰা হয় ফাৰ্টিলাইজাৰ হয়নে ফাৰ্টিলাইজাৰ্ছত তোমাৰ কি কৰা হয় নাইট্ৰিক এচিড ইউজ কৰা হয় ঠিক আছে এখিলৈকে কাৰো একো দিগদাৰ নাই ওকে তো এতিয়া আমি গম পালো যে এচিড তোমাৰ কি হয় দুই ধৰণৰ থাকিব পাৰে এটা তোমাৰ নেচাৰেলি পোৱা যায় এইটা হ'ল এই ধৰণৰ আৰু এটা হ'ল তোমাৰ মিনাৰেল এচিড এইটা হ'ল এই ধৰণৰ তো এই ধৰণৰ বহুতখিনি এচিড পোৱা যায় তো আমি একো কিন্তু ক্লাছিফিকেশ্যন অফ এচিড আৰু এটা ভাগত ভাগ কৰিব পাৰোঁ যদি মই আকৌ লিখো ক্লাছিফিকেশ্যন অফ এচিড তাত আমি কি লিখিব লাগিব জানা ইয়াত যদি আমি ক্লাছিফাই আকৌ এবাৰ কৰিব যাওঁ ইয়াত আকৌ বেলেগ এটা আমি নামত কৰিব পাওঁ যেনেকৈ আমি লিখিব লাগিব ইয়াত ষ্ট্ৰং এচিড বুলি এটা আমি ল'ব পাৰোঁ কি ষ্ট্ৰং এচিড লোৱাৰ পাছত এটা আমি ল'ব পাৰোঁ কি বুলি এইটো আমি এনেকৈ লিখোঁ উইক এচিড এটা হৈ গ'ল আপোনাৰ উইক এচিড আৰু এটা হৈ গ'ল ষ্ট্ৰং এচিড মানে কি হ'ব যি তোমাৰ লিকুইডত বা যি তোমাৰ ৱাটাৰত which release কি হ'ব তোমাৰ হাইলি নিলিখিবা তুমি কি লিখিবা more H plus ion in water যি বেছিকৈ ৰিলিজ কৰিব এইবিলাক ষ্ট্ৰং এচিড হ'ব যেনেকৈ হ'ব H2SO4 এক্সাম্পল ঠিক আছে এইটো হ'ব which release less hydrogen ion in water সেইবিলাক তোমাৰ কি বুলি কোৱা হ'ব উইক সলিউশন মানে উইক এচিড বুলি কোৱা হ'ব ফৰ এক্সাম্পল কি হ'ব সাইট্ৰিক এচিড ঠিক আছে লেক্টিক এচিড ফৰ্মিক এচিড এইবিলাক তোমাৰ কি হয় লেছ ৰিএক্টিভ হ'ব এইবিলাক কি হ'ব লেছ ৰিএক্টিভ হ'ব এইবিলাক কি হ'ব তুমি কি লিখিব লাগিব এইবিলাক এচিড তোমাৰ কি হ'ব এই এচিডবিলাক কি হ'ব হাইলি corrosive হ'ব এইবিলাকৰ যেটো ধ্বংস কৰাৰ ক্ষমতা বেছি হ'ব হাইলি corrosive in nature এইবিলাক আমি কি বুলি কওঁ ষ্ট্ৰং এচিড বুলি কওঁ এইবিলাক তোমাৰ কি হ'ব less corrosive in nature হ'ব এইবিলাক কি হ'ব less corrosive হ'ব ঠিক আছে এইবিলাক কি হ'ব less corrosive হ'ব তো এচিডৰ আমি ক্লাছিফিকেশনত কিবা ডাউট পাইছো নেকি একেবাৰে সহজকৈ দেখাইছো এচিড দুই ধৰণৰ আমি পাই গলো ইয়াত প্ৰথমে হ'ল তোমাৰ নেচাৰেল আৰু এটা হৈ গ'ল তোমাৰ আৰ্টিফিশিয়াল বা তুমি কি ক'লা তাক মিনাৰেল এচিড বুলি ক'লা আৰু এচিড তুমি কি ল'লা যে য'ত তোমাৰ বেছিকৈ ৰিলিজ কৰে সেইটো হ'ব তোমাৰ হাইলি corrosive বা ষ্ট্ৰং বুলি ক'লো যে তোমাৰ কমকৈ ৰিলিজ কৰে তোমাৰ লেছ corrosive হ'ব তাক আমি কি বুলি ক'লো উইক এচিড বুলি ক'লো ইয়াত কি আৰু ডিটেইল দৰকাৰ নাই কাৰণ আমি 8ৰ কাৰণে চাই আছো ঠিক আছে আমি 7ৰ কাৰণে চাই আছো আৰু আমি C8ৰ কাৰণে চাই আছো সাউন্ডটো ঠিক আছে ওকে ডান তো নেক্সট আমি চাব লাগিব কি বেছ খাৰ চাব লাগিব আমাৰ ঘৰত সদায় খায়নে খাৰ সদায় খাওয়া বস্তুও নহয় কল খাৰ ৰাইট ওকে
আমি এটা খাৰৰ বিষয়ে চাব লাগিব হোৱাট ইজ বেছ বেছ কি হয় ঠিক আছে ক'ৰবাত লিখা আছে নি নাই তো আমি প্ৰথমে এবাৰ নিজে ইয়াত পঢ়ি লম তাৰপৰা আমি এনচিইআৰটিত কি দিয়া আছে সেয়া চাম ঠিক আছে ওকে তো এতিয়া চাব গৈ আছো আমি কি বেছৰ বিষয়ে বেছ বেছ মানে কি হয় খাৰ খাৰ ওকে বেছ চাব গৈছো বেছ কি হ'ব বেছ এনেকুৱা বিলাক সাবষ্টেন্সেছ হ'ব যি ওৱাটাৰত OH- আয়ন ৰিলিজ কৰিব ঠিক আছে তুমি লিখিব লাগিব যে সাবষ্টেন্সেছ that release কি হ'ব OH ion in water ঠিক আছে তো substances that release OH ion মই simple কে লিখিম ইয়াত ঠিক আছে substances হেবিলাক বস্তু substances which release OH ion in water ঠিক আছে আয়নত কেটা পোৱা যায় কেটায়ন আৰু এনায়ন তো হেবিলাক আমি লেটাৰ ষ্টেজত আমি আলোচনা কৰিম এতিয়া যিমানখিনি লাগে আমি সিমানখিনিলৈকে চাই ৰাখিম ওকে তো কি হ'ব OH আয়ন কি কৰিব ৱাটাৰত ৰিলিজ কৰিব তাক আমি কি বুলি কম আমি তাক কি বুলি কম বেছ বুলি কম যি OH আয়ন ৰিলিজ কৰিব তাক আমি কি বুলি কম বেছ বুলি কম বেছৰ তোমাৰ কি হ'ব নেচাৰ কেনেকুৱা হ'ব টেষ্ট কি হ'ব তোমাৰ বিটাৰ ইন টেষ্ট ইয়াৰ সোৱাদ কেনেকুৱা হ'ব তিতা হ'ব বেটাৰ ইন টেষ্ট তো বেটাৰ হ'ল বুলি বিটাৰ হ'ল বুলি কেৰেলাটো বেছ হ'ব নেকি মোক কমেন্টত জনাব লাগিব কেৰেলা বেছত পৰিব নেকি তিতা কেৰেলা বেছত পৰিব নেকি টেষ্ট কিন্তু তিতা ইয়াৰ ডেফিনেশ্যন টেষ্ট তিতা হ'ব লাগে কিন্তু মোক ক'ব লাগে যে এইটো কেৰেলা তিতা হ'লে যে বেছ হ'ব নে নহয় মোক কমেন্টত দিব হেতু ঠিক আছে ওকে তো ই কি হ'ব তোমাৰ OH আয়ন কি কৰিব ই ৰিলিজ কৰিব ই আকৌ তোমাৰ কি কৰিব ৰেডক তোমাৰ কিন্তু ব্লু কৰি দিব ই কৰিব ই টাৰ্ন ৰেড লিটমাছ কি লিখিব লাগিব তুমি টাৰ্ন red litmus মই লিখাবোৰ সব নোট বনাব দেই টাৰ্ন red litmus into blue ফাৰ্স্ট টু ব্লু পাৰ ৰেড হৈছিলে এটো তোমাৰ কি হ'ব ৰেডৰ পৰা ব্লু হ'ব আৰু pH ভ্যালু কিমান হ'ব pH কিমান হ'ব গ্ৰেটাৰ দেন 7 তে কি হ'ব বেছি হ'ব pH ভ্যালু ঠিক আছে কোড বেছত কি হ'ব pH ভ্যালু 7 তে কি হ'ব বেছি হ'ব ওকে তো ইয়াৰ এক্সাম্পল বা কি কামত লাগে তো এইবিলাক আমি সাবন বনোৱা এইবিলাক কামত আমি ইউজ কৰো ঠিক আছে তো বেছক আমি এসিডিক আমি যেটো আমাৰ গ্যাস হয় বা এসিড হয় বা আমাৰ যেতিয়া আমাৰ মানে গেস্ট্রিক বুলি কয় না ঘৰত সেই যেতিয়া পেটটো আমাৰ পুৰা এসিডিক মিডিয়াম হৈ যায় তেতিয়া আমি বেছ খালে কিন্তু ভাল হ'ব সেই কাৰণে আমি কি খাও ইনো খাও আৰু ইনোৰ সিম্বলটো কি হ'ব NaHCO3 তাক আমি কি বুলি কও ইনো বুলি কও ওকে তো আমি সামগে ইনো কেনেকে বনিছে কি কথা গুটেখিনি আলোচনা কৰিম তো এটা কথা হ'ল যে এটা আমাক বেছৰ উদাহৰণ লাগে NaOH NaOH বুলি কোৱা লগে কি হ'ব গম পাইনে বেছৰ উদাহৰণ NaOH তো NaOH মানে কি জানানে Na মানে সোডিয়াম OH মানে কি হ'ব OH ৰ দুটা বস্তু লাগি আছে হাইড্ৰোজেন আৰু অক্সিজেন ঠিক আছে তো এটো কি হ'ব হাইড্ৰক্সাইড তুমি কি লিখিব লাগিব সোডিয়াম হাইড্ৰক্সাইড তো সিম্বল বিলাক দেখিলে মনত পৰিব লাগিব ঠিক আছে হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড তো সোডিয়াম হাইড্ৰক্সাইড তোমাক কি কাৰণ লাগে সাবন বনাব লাগে মেকিং সপ সাবন বনাবৰ কাৰণে কি হয় সোডিয়াম হাইড্ৰক্সাইড কি কৰা হয় ইউজ কৰা হয় তোমাৰ লাইম ওয়াটাৰ দেখিছা ক্যালসিয়াম হাইড্ৰক্সাইড বুলি কয় CaOH2 ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 ক্যালসিয়াম হাইড্ৰক্সাইড তোমাৰ কি হয় লাইম ওয়াটাৰ হয় চুন পানী হয় ঠিক আছে তো এইবিলাক তোমাৰ কি হয় বেছ হয় মানে খাৰ হয় এইবিলাক ইনো এটা তুমি শুনিছা নাম ইনো সিম্বল গলো মই NaHCO3 NaHCO3 তোমাৰ এটো কি হ'ব NaHCO3 কি হ'ব তোমাৰ এটো সোডিয়াম কি হ'ব তোমাৰ এটো বাইকাৰ্বনেট হ'ব সোডিয়াম কি হ'ব বাইকাৰ্বনেট আৰু তাক আমি ইনো বুলি কওঁ ঠিক আছে সোডিয়াম বাইকাৰ্বনেট ইয়াক আমি কি বুলি কওঁ ইনো বুলি কওঁ ইনো আৰু মানে ইয়াত থকা মেইন সাবষ্টেন্স কি হ'ল সোডিয়াম বাইকাৰ্বনেট কি আছে ইয়াত সোডিয়াম বাইকাৰ্বনেট আৰু ই কি কৰে তোমাৰ এসিডৰ লগত লগ লাগি পেলাই কি কৰিব ই নিউট্ৰেল হৈ যাব ঠিক আছে তাৰ মানে আমাৰ এসিডৰ যেটো সমস্যা সেই সমস্যা ভাল কৰিব কেনে কৰিব তাৰ কাৰণে এটা ইম্পৰ্টেন্ট পইণ্ট আছে তাৰ কাৰণে তুমি এটা ইম্পৰ্টেন্ট
ৰিয়েকশ্যন জানিম তাৰ আগত আমি চাব লাগিব যে এই নিউট্ৰেল সাবষ্টেন্স বিলাক কি কি ঠিক আছে তো এই নিউট্ৰেল সাবষ্টেন্স বিলাক কি কি চাই পেলাই আমি ইয়াক আমি ডিটেইল আলোচনা কৰিবলৈ সময় যাম ওকে তো নিউট্ৰেল সাবষ্টেন্স হেবিলাক হ'ব যি এসিডো নহব যি তোমাৰ বেসো নহব যি এসিডো নহব যি বেসো নহব তাক আমি নিউট্ৰেল সাবষ্টেন্স বুলি কম নিউট্ৰেল সাবষ্টেন্স কি হ'ব nor acid nor base এসিডো নহব ই বেসো নহব ঠিক আছে নে তো তাৰ কি কৰিব লাগিব আমি ই টেঙাও নহব ই তিতাও নহব সেই কি হ'ব তোমাৰ নিউট্ৰেল সাবষ্টেন্স হ'ব ঠিক আছে ই তোমাৰ কালাৰ চেঞ্জ কৰিবলৈ লিটমাছক ন ডু নট চেঞ্জ কালাৰ অফ লিটমাছ ই তোমাৰ কি হ'ব এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াত পাই গলা যে ই তোমাৰ কি হ'ব ডু নট চেঞ্জ color of litmus ই তোমাৰ কি হ'ব লিটমাছৰ কালাৰ চেঞ্জ কৰিব নোৱাৰিব ঠিক আছে এই তোমাৰ লিটমাছৰ কালাৰ চেঞ্জ কৰিব নোৱাৰিব pH ভ্যালু কিমান হ'ব pH ভ্যালু কিমান হ'ব ইকুৱেল টু 7 হ'ব ঠিক আছে pH ভ্যালু কিমান হ'ব ইকুৱেল টু 7 হ'ব ইমান এসিডো নহয় বেসো নহয় কাৰণে কি হ'ব pH ভ্যালু কি হ'ব 7 হ'ব টেষ্টটো টেঙাও নহব তিতাও নহব ঠিক আছে তো টেষ্টটো তুমি কি লিখিব টেষ্ট টেঙাও নহব তিতাও নহব ঠিক আছে তো এক্সাম্পল কি হ'ব সব পিওর ওয়াটার ফর এক্সাম্পল তুমি লিখা টেষ্ট টেঙাও নহব আৰু তোমাৰ কি নহব তিতাও নহব ঠিক আছে নে ওকে এক্সাম্পল কি লিখিবা তুমি পিওর ওয়াটার দেখিছা ডিস্টিল ওয়াটার দেখিছা পিওর ওয়াটার তোমাৰ কি হ'ব ইয়াৰ pH তোমাৰ একদম 7 থাকিব কাৰণ কি ইয়াত তোমাৰ কি পিওর ওয়াটার কি থাকে একো মিনারেল নাথাকে আমি খোৱা ওয়াটারটো নহয় পিওর ওয়াটার contains only H2O molecule অকল তোমাৰ কি থাকিব হাইড্ৰোজেন আৰু অক্সিজেনৰ হে মলিকিউল থাকিব অকল হাইড্ৰোজেন আৰু অক্সিজেনৰ হে মলিকিউল থাকিব ঠিক আছে এটা তোমাৰ কি হ'ব H2O পানী মানে কি হ'ব অকল এটা তোমাৰ কি পিওর ওয়াটার বুলি কোৱা যাব তো ওয়াটার টাইপস বহুত আছে ঠিক আছে ওয়াটার টাইপস বহুত আছে তো হেখিনি আমি পিছত যেতিয়া আমি চ্যাপ্টাৰ আহিব তাত আমি কম হেখিনি এটা এটাকে চাবলৈ গৈ থাকিম ঠিক আছে ওকে তো এটা কথা হল নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কাক কয় তো কিয় লাগে নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কাৰণ আমি কৈছিলো যে এসিড হৈ থাকিলে আমাৰ কি লাগে বেস দিলে আমি কি হয় ভাল হৈ যায় বুলি কৈছিলো আমি ইনো খালে ভাল হৈ যায় বুলি কৈছিলো হয় না তো তাৰ কাৰণে আমি চাব লাগিব কি তাৰ কাৰণে আমি চাব লগা বস্তুটো হৈ গল নিউট্ৰেলাইজেশন ৰিঅ্যাকশন ঠিক আছে এই নিউট্ৰেলাইজেশন ৰিঅ্যাকশনৰ কাম কি এটো চাই লও একেবাৰে তাৰপা আমি ইয়াত সোমাই যাম আমি এনসিআরটি খিনিত কি কি লিখা আছে আমি চাম ঠিক আছে তো কি আছে এতিয়া নিউট্ৰেলাইজেশন ৰিঅ্যাকশন দেন ওকে স্লাইড টু মই কপি ৰাখো তাতে আমাক আকৌ স্লাইড দৰকাৰ নপৰে ওকে তো নিউট্ৰেলাইজেশন ৰিঅ্যাকশন ঠিক আছে নিউট্ৰেলাইজেশন কি হ'ব ৰিঅ্যাকশন তো নিউট্ৰেলাইজেশন ৰিঅ্যাকশন এটা কি হয় ৰিঅ্যাকশন হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এবিলাক তুমি কত পাবা এবিলাক আপুনি কত পাবা ক্লাস 10 ত পাই যাব ঠিক আছে ওকে তো নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কি তো ৰিঅ্যাকশন মানে কি ৰিঅ্যাকশন মানে হল তুমি কি হ'ব লাগিব কেতিয়াবা কি হয় দুটা প্ৰডাক্ট ঠিক আছে দুটা বস্তু লগ লাগে যেতিয়া তোমাৰ এটা বস্তু বনিব তাক আমি কি বুলি কও ৰিঅ্যাকশন বুলি কও তাৰ মানে নতুন বস্তু এটা ফৰ্মেশন হ'ব লাগিব ঠিক আছে নতুন বস্তু এটা ফৰ্মেশন হ'ব লাগিব তাক আমি কি বুলি কও ৰিঅ্যাকশন বুলি কও ওকে তো এই ৰিঅ্যাকশনত আমি কি চাব লাগিব যেতিয়া আমাক কোৱা যায় যে দুটা বস্তু এইফালে দিয়া হ'ব a + b আৰু এইটো চিনে আমাক কি বুজাব ৰিঅ্যাকশন সিম্বল বুজাব আৰু এফালে যেটো বস্তু উৎপন্ন হ'ব তাক আমি কি বুলি কম প্ৰডাক্ট বুলি কম এফালে উৎপন্ন হোৱা বস্তুটো আমি কি বুলি কম প্ৰডাক্ট বুলি কম ঠিক আছে আৰু এইগিটা কি হ'ব তোমাৰ ৰিঅ্যাকটেন্স হ'ব এইগিটা কি হ'ব ৰিঅ্যাকটেন্স হ'ব ঠিক আছে এটা হৈ গ'ল ৰিঅ্যাকটেন্স আৰু এফালে যেটো বস্তু উৎপন্ন হ'ব তাক আমি কি বুলি কম প্ৰডাক্ট বুলি কম এই নিউট্ৰেলাইজেশন ৰিঅ্যাকশন তোমাৰ কি হল ইয়াত কোৱা যায় যে যেতিয়া এসিডে বোলে বেসৰ লগত লগ লাগে যেতিয়া বোলে এসিডৰ লগত বেস লগ লাগে বা বেসৰ লগত এসিড লগ লাগে তেতিয়া বোলে যেটো ৰিঅ্যাকশন হয় তাক তোমাৰ কি বুলি কয় সল্ট উৎপন্ন হয় নিমখ উৎপন্ন হয় আৰু বোলে পানী উৎপন্ন হয় আৰু কেতিয়াবা কাৰ্বন ডাই অক্সাইড নিচিনা গেছ উৎপন্ন হয় মই কলো যে এসিড আৰু বেস লগ লাগিলে নিমখৰ লগত H2O পানী ৰিলিজ হৈ যায় এটোকে তোমাৰ কি বুলি কয় নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুলি কয় আচ্ছা তাৰ মানে আমি যে খাও
আমি কি খালো বুলি ক'লে আপুনি ইনো খোৱা কথা ক'লে বা বাদ দিছো ইনো খোৱা কথা আপুনি আমাৰ পেটৰ ভিতৰত কি আছে বুলি ক'লে HCl এচিড আছে বুলি ক'লে HCl এচিডৰ লগত যদি মই NaOH সোডিয়াম হাইড্ৰক্সাইড লগাই দিওঁ NaOH সোডিয়াম হাইড্ৰক্সাইড লগাই দিওঁ ই কি বনিব মোক কোনে ক'ব পাৰিব HCl ৰ লগত যদি সোডিয়াম হাইড্ৰক্সাইড লগাই দিওঁ মোক কি এচিড বনিব তাৰ মানে কি সল্ট বনিব কোনে ক'ব পাৰিব ডাইৰেক্টলি ওলাই আছে যে H2O H2O তোমাৰ সাইড হৈ যাব তাৰ মানে ইয়াত মোক সল্টৰ কথা ক'ব লাগে এফালে পানীটো ৰিলিজ হৈ যাব মোক ক'ব লাগে সোডিয়াম ক্লোৰাইড এচিডৰ সিম্বলটো কি মোক কোনে ক'ব পাৰিব সোডিয়াম ক্লোৰাইডৰ সিম্বলটো কোনে ক'ব পাৰিব NaCl স্যাৰ NaCl স্যাৰ NaCl সোডিয়াম ক্লোৰাইড তো সোডিয়াম ক্লোৰাইডৰ লগত কি হ'ব H2O বনি যাব তো এইটোকে কি বুলি কোৱা যায় নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকশন কি হ'ব এচিডৰ লগত যেতিয়া তুমি বেছ লগাই দিলা এচিডৰ বেছ লাগি পেলাই এটা সল্ট প্ৰডিউস কৰিলে এইটো কি হ'ব তোমাৰ সল্ট প্ৰডিউস কৰিলে এইটো কি হয় নিমখ প্ৰডিউস কৰিলে ঠিক আছে আৰু লগত তোমাৰ পানী ৰিলিজ হৈ গ'ল তো সল্ট কি বুলি যদি উদা এচিড বেছ এন্ড সল্ট কি তো সল্ট কি বুলি যদি উদা সল্ট হেবিলাক সাবস্টেন্স হয় যি তোমাৰ প্ৰডিউস কেতিয়া হয় নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকশনত তোমাৰ কি হ'ব সল্ট প্ৰডিউস হ'ব নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকশনত কি হ'ব সল্ট প্ৰডিউস হ'ব তুমি লিখিবা সল্ট কি হ'ব প্ৰডিউস হ'ব হলনে তো নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকশনত তোমাৰ কি হ'ব সল্ট প্ৰডিউস হ'ব মই ভাবো আপোনালোকৰ এখিলেকে একো ডাউট নাই বা একো প্ৰবলেম পোৱা নাই ঠিক আছে এতিয়া আমি চাব আপুনি কি কৰিব ঘৰত একদম মোক হোমৱৰ্ক কৰি পেলাই মোক আনসাৰ দিব যে লেমন জুসত color of blue litmus appear মানে কি কালাৰ হৈ যাব বা কি নহব চেঞ্জ হ'ব না কালাৰ মোক লিখিব কাৰণ লেমন জুস এসিডিক মিডিয়াম হয় সব সলিউশন বেসিক মিডিয়াম হয় আমলা জুস এসিডিক মিডিয়াম হয় নে বেস মিডিয়াম হয় আপুনি মোক ক'ব টাইমেন কি হয় মোক ক'ব ভিনেগাৰ কি হ'ব ক'ব বেকিং সোডা কি হ'ব ক'ব লাইম ওয়াটাৰ কি হ'ব ক'ব টেপ ওয়াটাৰ কি হ'ব ক'ব ওয়াশিং পাউডাৰ সলিউশন কি হ'ব ক'ব আৰু তাত আপুনি লিখিব যে তোমাৰ ৰেড কৰিব নাই ব্লু কৰিব এটা একেবাৰে সাধাৰণ কাম তো মই যে কৈছিলো লাইকেন বুলি এটা শব্দ তো এইটো হৈ গ'ল আপোনাৰ লাইকেন ঠিক আছে এইটো শব্দ মানে কি হয় লাইকেন ওকে তো এতিয়া চাব আমি লিটমাস কি হয় এটা ন্যাচাৰাল সাবস্টেন্স তো এনসিআরটি জি আছে মই হিখিনি আকৌ এবাৰ আপোনাক ৰিভাইজ কৰি দিছো ঠিক আছে তো লিটমাস এটা বলে ন্যাচাৰাল সাবস্টেন্স হয় যিটো বস্তু বলে লাইকেনৰ পৰা অবটেইন কৰা হয় বা লাইকেনৰ পৰা লোৱা হয় আৰু এই বহুল লাইকেন তো এনেকুৱা ধৰণৰ আপুনি গছৰ ডালত বা ভেকুৰ দেখিব হিখিনি লাইকেন বুলি কোৱা যায় ঠিক আছে ওকে হিখিনি কি হয় লাইকেন হৈ গ'ল it is available both as a solution and in the form of paper strip তো পেপাৰটো পোৱা যায় ইয়াক আপুনি লিকুইড ফৰ্মতো কি পাব পাৰে আপুনি লিটমাস পাব পাৰে the litmus paper is available in two color ইয়াক আপুনি ব্লু কালাৰত পাব আৰু ইয়াক আপুনি ৰেড কালাৰত পাব ঠিক আছে হৈ গ'ল ওকে নেক্সট আছে যে substances that turn blue litmus paper to red তাক এসিড বুলি কোৱা হয় যিবিলাক বস্তুৱে ব্লু লিটমাস পেপাৰক ৰেড কৰিব তাক আমি কি বুলি কম এসিড বুলি কম তাক কি বুলি কম এসিড বুলি কম ঠিক আছে while those that turn red litmus paper to blue are basic আৰু যি ৰেডক ব্লু কৰিব তাক আমি কি বুলি কম বেস বুলি কম since litmus shows different colors in acidic and basic solution যেহেতু এই লিটমাসে নিজৰ বেলেগ কালাৰ দেখুৱায় এসিড আৰু বেসিক মিডিয়ামত সেই কাৰণে ইয়াক বুলি আমি কি বুলি কওঁ এসিড বেস ইন্ডিকেটৰ বুলি কওঁ ঠিক আছে ইয়াক আমি কি বুলি কওঁ এসিড বেস ইন্ডিকেটৰ বুলি কওঁ কিবা পাজল হৈছে নি আপুনি এসিড বেস ইন্ডিকেটৰ মই আপোনাক ইয়াত পঢ়ালৈ এবাৰ চাব ক'ত গ'ল এসিড বেস ইন্ডিকেটৰ এইটো সব আপোনাক দেখাইছিলো মই এসিড বেস ইন্ডিকেটৰ ঠিক আছে তো এসিড বেস ইন্ডিকেটৰ কি হয় কালাৰ চেঞ্জিং ইন্ডিকেটৰ হয় সেই কাৰণে কি বুলি কোৱা হয় এসিড বেস ইন্ডিকেটৰ বুলি কোৱা হয় একদম ক্লিয়াৰ আছে এই গোটেইখিনি স্লাইড আপোনাক দিয়া যাব চিন্তা কৰিব লগা একো নাই আৰু সাম আদাৰ সাবস্টেন্সও আছে বুলে কিছুমান বুলে নেচাৰেলো হয় আৰু কিছুমান বুলে সিনথেটিকো হয় can also be used as indicator synthetic indicator are made in laboratories and you will learn more about them in higher grades আপুনি ডাঙৰ হলে মানে কি হ'ব ইয়াৰ পিছৰখিনি কথা গম পাব পাৰিব ঠিক আছে ওকে তো তাবা কৈছে যে you will find that all these substances taste sour তুমি গম পাবা যে যিবিলাক বস্তু খোৱাত টেঙা ডাজ হেইদৰে we can say that আমি ক'ব পাৰো যে substances that যিবোৰ substance আছে taste কি টেঙা tend to contain acids and are acidic in nature যিবিলাক বস্তু খোৱাত টেঙা আমি ক'ব পাৰো যে সেইবিলাকত কি আছে এসিড আছে বা এসিডিক বস্তু হয় কিন্তু আপোনাক এটা সাৱধান কৰি দিছে যে do not taste একো বস্তু টেষ্ট নকৰিব until যেতিয়ালৈকে আপোনাক কৰিবলৈ কোৱা নাযায় ঠিক আছে do not taste any unknown substance আৰু unknown substance আপোনাক টেষ্ট কৰিবলৈ মানা কৰিছে ঠিক আছে some common edible খাব পৰা substance আছে যিবিলাকৰ আপোনাৰ কি হ'ব most common এসিড থাকে আৰু সেইবিলাক তলত দিয়া হৈছে তো বহুত বেছি ইম্পৰ্টেন্ট হৈ গ'ল এটা পইণ্ট ঠিক আছে টেঙা তোমাৰ লেমনত কি আছে কলো মই সাইট্ৰিক এসিড আছে হয়নে আমলখি এইবিলাক কি আছে এসকৰ্বিক এসিড আছে ভিটামিন সি ঠিক আছে এটো আমলখি হয় না জানো হয় চাগে নেক্সট তোমাৰ
তোমার কি ম্যাঙ্গো কিছে তোমার টার্টারিক অ্যাসিড দেখাইছে তোমার এই কোথা থাকে তোমার টেটেলিক থাকে মানে তোমার বিলাইট কি থাকে অক্সালিক অ্যাসিড থাকে বিলাইট কি থাকে অক্সালিক অ্যাসিড থাকে তো এইবিলাক কি তোমাৰ লোকেল যিবিলাক বস্তু এখিনি তুমি চাবা যেনেকৈ তোমাৰ কি হ'ব পাৰে ফ্ৰুটছ বিলাকৰ নামৰ লগতে পৰুৱাৰ ষ্টিঙত তোমাৰ কি থাকে তুমি চাবা ঠিক আছে ফৰ্মিক এসিড পোৱা যায় গাখীৰত তোমাৰ লেক্টিক এসিড মানে টেঙা গাখীৰ বা দৈ গাখীৰত তোমাৰ কি পোৱা যায় লেক্টিক এসিড পোৱা যায় ক্লিয়াৰ হৈ গ'ল টেঙা গাখীৰ আৰু দৈ গাখীৰত তোমাৰ কি পোৱা যায় লেক্টিক এসিড পোৱা যায় তো এনসিআৰটিত আমাৰ এনসিআৰটিত কি আছে এইকেইটা বস্তুৰ বিষয়ে উল্লেখ আছে এইকেইটা বিষয় আমি চালো নেক্সট কলে যে বেস কি হয় বেস জেনাৰেলি টেষ্ট বিটাৰ যাৰ টেষ্ট সাধাৰণতে কি হয় বিটাৰ হয় বুলি কৈছে জেনাৰেলি টেষ্ট কি হয় বোলে বেছৰ বিটাৰ হয় বাট এভৰিথিং বিটাৰ টেষ্ট কি নহয় বেস তাত নাথাকিব পাৰে ফৰ এক্সাম্পল বিটাৰ গাৰ্ড কি হয় কেৰেলা possesses a bitter taste kintu but is most basic in nature but is not a basic in nature ঠিক আছে okay so if litmus is available are them some other natural substances that can serve as a acid base okay ইয়াত কৈছে যে এই লিটমাছৰ বাহিৰে যদি লিটমাছ তোমাৰ ওচৰত নাই যদি তোমাৰ ওচৰত লিটমাছ নাই আৰু এনেকো একো সাবস্টেন্স নাই যিবিলাক দি আমি এসিড বেস আমি মানে চেক কৰিব পাৰো মানে এসিড বেস চেক কৰিবৰ কাৰণে মানে এসিড বেস ইন্ডিকেটৰ হিচাপে আৰু একো বস্তু নাই নে যি লিটমাছৰ বাহিৰে আমি তাক ইউজ কৰিব পাৰো মানে আছে নে আছে স্যাৰ কি আছে red rose as an indicator red rose তুমি লব পাৰা কি লব পাৰা তুমি red rose লব পাৰা মই কৈছিল না কিবা হেকত কম বুলি কিটা কথা ঠিক আছে red rose কি হ'ব তোমাৰ red rose as an কি হ'ব indicator as an indicator তুমি কি লব পাৰা red rose লব পাৰা as an indicator ঠিক আছে তোমাৰ এটো কি হ'ব পাৰা তাপা তুমি টার্মেরিক লব পাৰা তুমি হালধি লব পাৰা as an indicator তো এইবিলাক তোমাৰ কি হয় কালার চেঞ্জিং হয় এসিড বেস কি হয় এইবিলাক এসিড বেস হয় দেন এটা কি হয় এসিড বেস হয় ক্লিয়ার হৈ গল বেস বুজি পালো তাপা আহিলে তোমাৰ এটা পয়েন্ট বৰ ধুনিয়া পয়েন্ট এটা দিছে যে হাইড্রেঞ্জিয়া এটা এনেকুৱা প্ল্যান্ট হয় যে তোমাৰ কুলাৰ ক্লাইমেটত গ্ৰো হয় ঠিক আছে লাইক তোমাৰ হিমালয় নিচিনা পাৰ্টত গ্ৰো হয় ঠিক আছে তো it gives flowers of different color ইবলে different color flower দিয়ে বলে কেতিয়া depending on the nature of the soil মাটিৰ ওপৰত ভিত্তি কৰি তোমাৰ কালার চেঞ্জ কৰে আৰু আচৰিত কথা যদি মাটি তাক ৰুৱা মাটিডোখৰ যদি এসিডিক হয় যদি মানে এসিডিক হয় তাত বলে ব্লু কালার ফুল দিব একদম ইম্পর্টেন্ট এইবিলাক পয়েন্ট ঠিক আছে whereas আৰু বেসিক যদি সয়েল হয় তেতিয়া কি হ'ব ফ্লাৱাৰ্স আর পিঙ্ক বা রেড কালার হ'ব ফ্লাৱাৰ বিলাক কি হ'ব পিঙ্ক বা রেড কালার হ'ব এটো এটা আমি কি পালো এটা অতি ইম্পর্টেন্ট পয়েন্ট এটা আমি পালো ঠিক আছে তো there are some substances whose odor change in an acidic or basic medium these are called olfactory indicator যিবিলাকা তোমাৰ ঘ্ৰাণ তোমাৰ তুমি চেঞ্জ অফ স্মেল ঠিক আছে কৰিব পাৰে এটাক আমি কি বুলি কও olfactory বুলি কও ভ্যানিলা এসেন্স বুলি কলো মই ক্লোভ অয়েল বুলি কলো মই অনিয়ন বুলি কলো এইবিলাক তুমি কি হ'ব লিখি লব পাৰা তুমি অনিয়ন পালা এটা তুমি ক্লোভ অয়েল পালা আৰু তুমি কি পালা ভ্যানিলা ঠিক আছে ভ্যানিলা এইবিলাক তোমাৰ কৰে তোমাৰ স্মেলটো কি হয় চেঞ্জ হৈ যায় ঠিক আছে স্মেলটো কি হয় তোমাৰ চেঞ্জ হৈ যায় what happen when acid substance mix with basic substance মই কলো যে acid substance যদি আমি acidic substance যদি আমি বেছৰ লগত মিক্স কৰি দিও কি হ'ব বুলি কলো মই ই ৰিলিজ কৰিব নিমখৰ লগতে পানী ৰিলিজ কৰিব ই salt plus water ৰিলিজ কৰিব ঠিক আছে salt plus water ৰিলিজ কৰিব তাৰ এটা एग्जांपल দিছিলো মই HCl ৰ এটা एग्जांपल দিছিলো NaOH সোডিয়াম হাইড্ৰক্সাইড যদি লগ লগোৱা যায় কি হ'ব তোমাৰ কি হ'ব সোডিয়াম ক্লোৰাইড NaCl ঠিক আছে সোডিয়াম ক্লোৰাইডৰ লগত তোমাৰ কি আহিব H2O পানী ৰিলিজ কৰি দিব ঠিক আছে এটো আমি গম পালো আৰু এই ধৰণৰ সলিউশন বিলাক আমি কি বুলি কও না নিউট্ৰালাইজেশন ৰিঅ্যাকশন বুলি কও এইবিলাক নিচিনা দুটা ৰিঅ্যাকশন আমি কি বুলি কও নিউট্ৰালাইজেশন আমি কি বুলি কও ইয়া ৰিঅ্যাকশন বুলি কও ঠিক আছে ইয়াক আমি কি বুলি কও নিউট্ৰালাইজেশন ৰিঅ্যাকশন বুলি কও ক্লিয়ার হৈ গল এসিড বেস আমাৰ একো প্ৰবলেম নাই ঠিক আছে নেক্সট থাৰ্ড চ্যাপ্টাৰ আহিলে ইলেক্ট্ৰিসিটি সার্কিট এন্ড দেয়ার কম্পাউন্ড ঠিক আছে এই চ্যাপ্টাৰটো আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম মোৰ অফলাইন ক্লাছ আছে তাৰ কাৰণে মোৰ লেট হৈ যাব ঠিক আছে আজি লৈছো এই ক্লাছটো সকলো যদি চাই ভাল পালে মানে ইনো ভাল পাবই থ্যাংক ইউ ভেৰি মাচ